নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ দুখনকৈ বাছৰ মুখামুখি সংঘৰ্ষ হোৱাৰ পৰিপ্ৰেক্ষিতত সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ জিলিমকা, ফলো কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ জিলিমকা। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দ্ৰুত হাৰত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাসমূহৰ পৰিপ্ৰেক্ষিতত অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে বহু লোকে। এই যি ভয়ংকৰ পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈ আহিছে এই পথ দুৰ্ঘটনাসমূহৰ ভিতৰতে কিন্তু দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত অধিকাংশই কিন্তু আল্ট্ৰা বাছৰ বাবে সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এনেধৰণে উদ্বেগজনকভাৱে ভয়ংকৰ পথ দুৰ্ঘটনাসমূহ বৃদ্ধি হৈ থকাৰ মাজতে দেখিবলৈ পোৱা গ'ল ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। মুখামুখি সংঘৰ্ষ হ'ল দুখনকৈ বাছৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত বহুকেইগৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, য'ত শিক্ষাৰ্থী চাকৰিয়াল ব্যক্তিও আছে বুলি জানিব পৰা গৈছে। এইবাৰৰ স্থান অৱশ্যে গোৱালপাৰা জিলাৰ কোনো প্ৰান্তত নহয়, এইবাৰ সংঘটিত হৈছে মিৰ্জাৰ ৰামপুৰত। পুনৰবাৰ জনাই দিছোঁ, মিৰ্জাৰ ৰামপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময় পূৰ্বে সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তাৰে কেইজনমানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তো স্ক্ৰীণত তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে আপোনালোকে। এনেদৰে এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মুখামুখি সংঘৰ্ষ হ'ল দুখনকৈ বাছৰ। আৰু গুৱাহাটী অভিমুখে গৈ থকা AS01 KC 9799 আৰু গোৱালপাৰা অভিমুখে গৈ থকা AS01 CC 9478 নম্বৰৰ দুয়োখন আল্ট্ৰা বাছৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। আৰু খুবেই ভয়ংকৰ আছিল এই ভয়ংকৰ যিটো পথ দুৰ্ঘটনা সংঘটিত হ'ল, যাৰ পৰিপ্ৰেক্ষিতত ৩০জনমান যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক ততাতৈয়াকৈ স্থানীয় ৰাইজে ৰামপুৰ তথা মিৰ্জাস্থিত যি চিকিৎসালয় আছে তাত তেওঁলোকক প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। তো আপোনালোকে জানে যে যিসমূহ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আচলতে একাংশ আল্ট্ৰা বাছৰ, একাংশ বুলি কৈছোঁ মই, একাংশ আল্ট্ৰা বাছৰ চালকৰ বাবে এই ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে আৰু একাংশৰ দৌৰাত্মৰ বাবে আচলতে এই ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। কিন্তু এইসকল উদণ্ড চালকে, একাংশ বুলি কৈছোঁ মই, এইসকল উদণ্ড চালকে কিন্তু কোনো ধৰণৰ শিক্ষা নলয় আৰু যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু অধিক যাত্ৰী কঢ়িয়াৰ নামত যি ধৰণে আচলতে দ্ৰুতগতিত বাহনসমূহ চলাই জেদাজেদ কৰি বাহনসমূহ চলাই আহিছে, অভাৰটেক কৰি বাছসমূহ চলাই আহিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সংঘটিত হৈ আহিছে এই ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনাসমূহ। লগে লগে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে নিৰীহ জনগণে। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ফ'ৰলেন হোৱাৰ বাবে ইতিমধ্যে আপোনালোকে জানে যে ঠেক হৈ আহিছে ৰাস্তা আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে যান বাহনসমূহ কিবাকৈ তেওঁলোকে গন্তব্যস্থানলৈ আহ যাহ কৰি আছে। কিন্তু এনেধৰণৰ পৰিস্থিতিৰ মাজতে দেখিবলৈ পোৱা যায় যে একাংশ আল্ট্ৰা তথা ষ্টাৰ বাছৰ যিসকল একাংশ চালক আছে সেই একাংশ চালকে কিন্তু তেওঁলোকৰ বাছসমূহৰ কিন্তু যি গতি আচলতে সেই গতি কম কৰা পৰিলক্ষিত নহয়, দ্ৰুত গতিৰে পাৰ হৈ যায় তেওঁলোকে যিসমূহ স্থান আছে একদম স্পৰ্শকাতৰ স্থান, যিসমূহ স্থানত আচলতে পথ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা অধিক, সেই স্থানসমূহতো কিন্তু এই আল্ট্ৰা তথা ষ্টাৰ বাছত যিসকল চালক আছে একাংশ চালকে আচলতে দ্ৰুতগতিত তেওঁলোকে যান বাহনসমূহ তেওঁলোকৰ বাছসমূহ লৈ যায়, যাৰ পৰিপ্ৰেক্ষিততে এই ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনাসমূহ সংঘটিত হোৱা পৰিলক্ষিত হয়। আৰু সেয়েহে এতিয়া ৰাইজে দাবী উত্থাপন কৰিছে যে এনেধৰণৰ যিসকল উদণ্ড চালক আছে, আচলতে একাংশ বুলি কৈছোঁ মই, একাংশ উদণ্ড চালকৰ আচলতে দৌৰাত্মৰ বাবে এই ধৰণৰ যি পথ দুৰ্ঘটনা সংঘটিত হৈ আছে সেইসকল চালকক আচলতে নাকি লগাব বুলি ৰাইজে দাবী উত্থাপন কৰিছে। তো চৰকাৰ তথা প্ৰশাসনে কি বিহিত ব্যৱস্থা লয় সেয়া লক্ষণীয় বিষয় হ'ব। যদি চৰকাৰ বা প্ৰশাসনে বিহিত ব্যৱস্থা নলয় এনেধৰণে আচলতে পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈয়ে থাকিব।